নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ অৰ্হতা বিচৰা হৈছে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদত আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। মাথো আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ আপোনালোকৰ 20 মে তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ কি পদ আছে, কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে নেশ্যনেল ব্যুৰ অফ ছইল ছাৰ্ভে এণ্ড লেণ্ড ইউজ প্লেনিং ৰিজনেল চেণ্টাৰ আপোনালোকৰ যোৰহাটৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। প্ৰথম পদটো আছে আপোনাৰ য়ং প্ৰফেশ্যনেলৰ। ইয়াত টোটেল আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু এই পদটোৰ মাহিলী দৰমহা আপোনালোকে 42,000 টকা আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ 20 মে তাৰিখে আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু 4 নম্বৰ পদটো আছে প্ৰজেক্ট এছিষ্টেণ্টৰ আপোনালোকৰ লেবৰেটৰীৰ। টোটেল আপোনালোকৰ 4টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপোনালোকে কেমেষ্ট্ৰি নাইবা জিঅ'লজি নাইবা আপোনালোকে বাটানীৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা আপোনালোকৰ 20,000 টকা আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আপোনালোকে চাব পাৰে 21 মে তাৰিখে আপোনালোকে এই পদটোৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ 3 নম্বৰ পদটো আনস্কিল লেব এটেণ্ডেণ্টৰ। ইয়াত টোটেল আপোনালোকৰ 2টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ITI চাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব, নাইবা আপোনালোকৰ লেব এটেণ্ডেণ্টৰ 1 year কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ 12,000 টকা আপোনালোকক দিয়া হ'ব। আৰু এই পদটোৰ ৱৰ্ক ইণ্টাৰভিউ আপোনালোকৰ 21 মে তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ 2টা বজাৰ পৰা আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে চাব পাৰে এইখন আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ স্কেন কৰি আপোনালোকে PDF-ত আপোনালোকে ইমেইল ID-ৰ যোগে আপোনালোকে পঠাব লাগিব। আপোনালোকে চাব পাৰে এইখন ইমেইল ID-ত আপোনালোকে নিজৰ PDF-খন আপোনালোকে পঠাব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।